কালিৰ পৰা নিজৰ ওপৰত এটা প্ৰচণ্ড খং উঠি আছিল। খং সাধাৰণতে মোৰ নিজৰ ওপৰত নুঠে। নিজৰ জীৱনটোক লৈ মই সুলনাই সুখী, গতিকে খং মোৰ নিজৰ ওপৰত বা নিজৰ কামৰ ওপৰত কোনোদিনে খং নুঠে। আজিৰ পৰা 10 বছৰ আগতে এদিন খং উঠিছিল, এনেধৰণৰ খং। আৰু সেইদিনা মই মোৰ জীৱনত মৰমেৰে নিৰ্মাণ কৰা জোনবাই, লেফাফা গোটেই চিডিবোৰ ঘাটত পুতি দিছিলোঁ। আৰু সেইদিনাই শপত খাইছিলোঁ যে এইখন জগতত আৰু দুনাই নাহোঁ ঘূৰি। আৰু সেইদিন ধৰি মই এইখন জগতত নাই। আপোনালোকে কোনোবাই জানে বা নাজানে, মই শিল, বালি, লোহা লক্কৰ লগত থাকোঁ। সেইদিনা খং উঠিছিল এইকাৰণে যে আমি অতি কষ্টেৰে নিৰ্মাণ কৰা এটা শিল্পকৰ্মক অসমীয়া মানুহে তাৰ মূল্যটো দিব নিবিচাৰিছিল। কেইটামান চোৰ, কেইটামান ডকাইতে চুৰি কৰি বিক্ৰী কৰা মোৰ 50 টকা মূল্যমান নিৰ্ধাৰণ কৰা জোনবাইখন 12 টকাত কিনিবলৈ ভাল পাইছিল। য'ত মোৰ শিল্পকৰ্মক কোনোবাই দাম দিব নিবিচাৰে, কেইটামান চোৰক প্ৰশ্ৰয় দিয়ে, তেতিয়া মই ভাবিছিলোঁ যে মই কিনো কৰি আছোঁ এইবোৰ। তাৰপিছৰ পৰা মই সম্পূৰ্ণৰূপে সলনি হৈ গ'লোঁ। মই যোৱা 10 বছৰত বিশেষ কোনো গান কৰা নাই, আপোনালোকে দেখিছে, কোনো চিনেমা নাই, একো নাই। মোৰ জীৱন কিন্তু ঠিকে চলি আছে, আগতকৈ ভালহে। ক'লোঁ নহয়, শিল, বালি, লোহা লক্কৰ লগত কাম কৰোঁ, তাকো ইয়াত নকৰোঁ, অসমৰ বাহিৰত। কাৰণ ইয়াত কৰিলে আকৌ আপোনালোকে ক'ব নহয়, ই আজিকালি ঠিকাহে কৰে নেকি? একো নকৰি যদি মই ভিখাৰী হৈ যাওঁ, তেতিয়া ক'ব ইয়াৰ অৱস্থা আজিকালি শেষ নহয়। কোনো ফালৰ পৰা ৰক্ষা নাই, কোনো ফালৰ পৰা ৰক্ষা নাই। আপোনালোকৰ উৎপাততে অসমেৰ ভূপেন হাজৰিকা কলিকতালৈ গুচি গৈছিলে। জুবিন গাৰ্গৰ লগতো কমখন উৎপাত কৰা নাই আপোনালোকে। সেই একেটা খং কালি আকৌ উঠিছে। কৈছোঁ নহয়, 10 বছৰ আঁতৰি আছিলোঁ, কিন্তু জুবিনদাৰ বিয়োগৰ পাছত দেখিলোঁ যে কিছুমান কাম মানুহজনৰ কাৰণে কৰিবলগীয়া আছে। মই অতি কষ্টেৰে যোৱা 2টা মাহ প্ৰায় এদিনো মই নোখোৱাকৈ কাম কৰিছোঁ। যাত্ৰা নিৰ্মাণ কৰিছিলোঁ, যাত্ৰা লুইট এপটোত দিছিলোঁ। আকৌ সেই কিছুমান চোৰ, ডকাইত আৰু দগবাজে তাক কি কৰিছে, ৰেকৰ্ডিং কৰি ফেচবুক, ইনষ্টাগ্ৰামত 2টা মানে মোৰ সৃষ্টিকৰ্মৰ মূল্যমান নিজে নিৰ্ধাৰণ কৰিবলৈ ওলায়। কৈছে যে ইমান দাম। কিছুমানে কৈছে যে ই আকৌ জুবিনক লৈ বেপাৰ কৰাত লাগিল। হেৰ' বোপাই, ভগৱানৰ ফটো এখন যেতিয়া এগৰাকী শিল্পীয়ে অংকন কৰে নহয়, সেই শিল্পকৰ্মটোৰ এটা মূল্য থাকে। বজাৰত যেতিয়া বিক্ৰী কৰা হয় যিকোনো এটা বস্তু, সেইটো বেপাৰেই হয়। বেপাৰ শব্দটোক ইমান তাচ্ছিল্য নকৰিবা, ইমান তাচ্ছিল্যতাৰে বেপাৰ শব্দটোক মুখত নানিবা। পাবলা পিকাচোৱে নিজৰ পেইণ্টিংখন বিক্ৰী কৰিয়ে পেট প্ৰৱৰ্তাইছিল। চব বস্তু আমি ফ্ৰীকে কিয় বিচাৰোঁ? ফ্ৰীকে কিয় বিচাৰোঁ চব বস্তু? বিহু ফাংচনখনত ডাঙৰ আৰ্টিষ্ট মতাটো বিচাৰে আপোনালোকে, ফাংচনখনত চান্দা নিদিয়ে, এটকা অনুদান নিদিয়ে, আৰু গালি পাৰে যে এই মাৰোৱাৰীৰ পৰা চান্দা লৈ বিহু পাতি সংস্কৃতি ৰক্ষা কৰিব নালাগে। আপোনালোকে দিয়ক চান্দা, দিয়ে জানো? চব কথাতে আমাৰ ডাবুল ষ্টেণ্ডাৰ্ড। মই আপোনালোকৰ নিচিনা হ'ব নোৱাৰোঁ। মই নহয়, মই আমি নামানো বুলি কৈ অলপ দিনৰ পিছত আকৌ এবাৰ বুলি নাচি দিব নোৱাৰোঁ। মই সেই মানুহটো নহয়, ক্ষমা কৰিব। মই কিবা এটা সৃষ্টি কৰিছোঁ, তাত মোৰ কষ্ট আছে, পৰিশ্ৰম আছে, তাৰ এটা মূল্য থাকিব। নয়নে অঁকা এখন পেইণ্টিঙৰ দাম পাবলা পিকাচোৱে অঁকা এখন পেইণ্টিঙৰ দামৰ লগত নিমিলে। গতিকে মূল্যমানটো আপোনালোকে নিৰ্ধাৰণ কৰিবলৈ নাযাব। মোৰ প্ৰচণ্ড খং উঠিছে, এইকাৰণেই খং উঠিছে, আপোনালোকক লৈ নহয়। মই কি কাৰণে আকৌ এই ঘূৰি আহিছিলোঁ? আগৰ জেগাতে ঠিক আছিলোঁ। জুবিনদা ঢুকালে, গৰিমা বৌ ওচৰলৈ গ'লোহেঁতেন, মাত এষাৰ দিলোহেঁতেন, আকৌ নিজৰ কামত মই থাকিলোহেঁতেন পাহাৰে লংকৰে। সেইকাৰণে কালি মোৰ 21 তাৰিখৰ দিনাখন জুবিন মানসৰ যাত্ৰাৰ 2য় খণ্ডটি ৰিলিজ দিয়াৰ কথা আছিল, নিদিলোঁ খঙত। গোটেই ৰাতি শুব পৰা নাই। ফাইনেলি আজি ৰাতিপুৱা ভাবিলোঁ যে এই কথা নহয়। কাৰণ এই যিটো ক্ৰনলজি, কিন্তু আমাৰ গোটেই সমাজখন ধ্বংস কৰিছে। আপোনালোকৰ যে প্ৰত্যেকটো বস্তু ফ্ৰীকে লাগে, সি গোটেই সমাজ, সংস্কৃতি সকলো ধ্বংস কৰি নিছে। কিন্তু এইটো মনত ৰাখিব। ফ্ৰী চাউল লাগে, ফ্ৰী চেনি দিলে ভাল পায় আপোনাৰ, চব বস্তু ফ্ৰীকে লাগে, কৰিবলৈ নিজে একো নিবিচাৰে। বেলেগে কৰিলে তাক অত্যাচাৰ কৰিবলৈ আপোনাৰ ৰৈ নাথাকে। অকৃতজ্ঞ। যোৱা 10 বছৰ একো গান কৰা নাই। যি 2-3টা গান কৰিছোঁ নিজৰ মনৰ ধাৰণাত। তাৰ ভিতৰত কা আন্দোলনৰ সময়ত বদনে আনিলে মান, এই সৌসিদিনা যুঁজ এখন হ'ব, প্ৰত্যেকটো গানেই কিন্তু অসম জোকাৰি গৈছে। এনেকুৱা নহয় যে মোৰ ক্ৰিয়েটিভিটি শেষ হৈ গ'ল। সেইকাৰণে ৰাতিপুৱা ভাবি পালোঁ যে আপোনালোকৰ লগত চিধা ৰাস্তাৰে নহ'ব। আপোনালোকৰ অন্যায়টোৰ কাৰণে ভগৱানে মোক কিবা এটা দিছিলে শক্তি, সেইটোৰ কিয় হানি কৰিম মই?
যোৱা 10 বছৰত ঐ নাহৰতকৈ জনপ্ৰিয় বিহুগীত ওলালে নেকি? তাৰমানে মই এইখন ক্ষেত্ৰত থকাটো জৰুৰী। আপোনালোকে বাধা দিলেই মই ৰৈ দিলে নহ'ব। জোনবাই লেফাফাৰ নিচিনা ধুনীয়া ছবি আৰু নতুনকৈ চাবলৈ পালে নেকি আপোনালোকে? নাই পোৱা। তাৰমানে মই ৰৈ দিলে নহ'ব, মই কাম কৰিব লাগিব। কিন্তু কাম কৰিবলৈতো মই পৰিৱেশটো বনাই ল'ব লাগিব। কেনেকৈ বনাম? মই 24 ঘণ্টা সময় দিছোঁ। 24 ঘণ্টাৰ ভিতৰত যি ফেচবুক বা ক'ৰবাত ছ'চিয়েল মিডিয়াত যাত্ৰাৰ ভাইৰেল কৰিছে চব ডিলিট কৰক। নহ'লে মই 24 ঘণ্টাৰ পিছত আইনী ব্যৱস্থা গ্ৰহণ কৰিম, সকলোকে মই জেললৈ টানি আনিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।